নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজি আঁচনি তিনিখনৰ ওপৰত ওলাই অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। যিকেইটা খবৰৰ বিষয়ে মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিম, আঁচনি কেইখনক লৈ সকলোখিনি খবৰৰ বিষয়ে জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। তাৰ কাৰণে আপুনি ভিডিঅ'টো অকণি স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক বেছি দেৰি নকৰি আজিৰ দিনটোৰ খবৰকেইটাৰ ফালে আগবাঢ়োঁ। আজি মই প্ৰথমটো খবৰতে আপোনালোকক জনাই দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনক লৈ, মানে লাখপতি বাইদেউক লৈ পেলাই। ইতিমধ্যে লাখপতি বাইদেউৰ অধীনত যিসকল হিতাধিকাৰীয়ে বৰ্তমান এই আঁচনিখনৰ টকাসমূহ নোপোৱাকৈ ৰখি গ'ল, সেইসকলৰ ভিতৰত বহুতো হিতাধিকাৰীয়ে বৰ্তমান মোৰ আগৰ ভিডিঅ'সমূহৰ তলত কমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে যে আমি লাখপতি বাইদেউৰ টকাসমূহ কিহৰ কাৰণে এতিয়ালৈকে পোৱা নাই, আমি টকাসমূহ পাম নে নাপাম, বা লাখপতি বাইদেউ টকা আৰু নিদিয়ে নেকি। মই আপোনালোকক আগৰ ভিডিঅ'টোৰ জৰিয়তে বিতংভাৱে জনাই দিছিলোঁ, লাখপতি বাইদেউ টকা দিয়াটো বন্ধ হোৱা নাই। বৰ্তমান আমাৰ অসম চৰকাৰে লাখপতি বাইদেউৰ টকাসমূহ প্ৰদান কৰি আছে। আৰু ইতিমধ্যে আমাৰ অসমত যিসমূহ ডিষ্ট্ৰিক্টত লাখপতি বাইদেউৰ টকা আগতে দি গ'ল, সেইসমূহ ডিষ্ট্ৰিক্টৰ যিসমূহ মহিলা মানুহ আছে সেইসকলেতো পইচা ইতিমধ্যে লাভ কৰিছে। আৰু যিসমূহ ডিষ্ট্ৰিক্টত ৰখি গৈছিলে সেই সময়ত বৰ্তমান অসম চৰকাৰে পইচা বিতৰণ কৰি আছে, জনসভা আয়োজন কৰি হওক বা DC অফিচৰ জৰিয়তে হওক তেওঁলোকক পইচাসমূহ প্ৰদান কৰি আছে। আৰু আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়েও নিজেও বিভিন্ন জনসভা আয়োজন কৰি পেলাই এই লাখপতি বাইদেউৰ পইচাসমূহ ইতিমধ্যে হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰিছে। আৰু লগতে ঘোষণা কৰিছে যে অতি সোনকালে এই লাখপতি বাইদেউৰ 10,000 টকাটো দি যাতে অসম চৰকাৰে শেষ কৰিব পাৰে, সেইটো এটা টাৰ্গেট হাতত লৈছে। গতিকে আপোনাৰ জিলাত বা আপোনাৰ সমষ্টিত যদি লাখপতি বাইদেউৰ টকা আপুনি এতিয়ালৈকে পোৱা নাই তেনেহ'লে মানে বেছি আপুনি হুলস্থুল কৰিব নালাগে, অলপমান ধৈৰ্য ধৰক, কাৰণ সমষ্টি ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ পইচাসমূহ প্ৰদান কৰি আছে। আৰু যিহেতু 19 তাৰিখৰ পৰা প্ৰায় 30 তাৰিখলৈকে একো ধৰণৰ আঁচনিৰ টকা আমাৰ অসম চৰকাৰে প্ৰায় 10-15 দিন আঁচনিৰ টকা দিব নোৱাৰিলে, কাৰণ আপোনালোকে গম পায় অসমত কি পৰিস্থিতি হৈ গ'ল। তাৰপিছত দুৰ্গা পূজা আহিছিলে, সেইকাৰণে আঁচনিৰ কাম কাজসমূহ বন্ধ কৰি দিছিলে, সেইকাৰণে কিছু পলম হৈছে দিয়া। গতিকে নোপোৱা কোনো কথা নাই, আপোনালোকে 110% চিয়'ৰ থাকক আপুনি এই আঁচনিখনৰ টকা লাভ কৰিব যদি আপুনি এগৰাকী উপযুক্ত হিতাধিকাৰী হয় আৰু আপোনাৰ নাম যদি ফাইনেল তালিকাত আহিছে। গতিকে আপুনি কেতিয়া টকা পাব বা আপোনাৰ সমষ্টিত কেতিয়া দিব সেই বিষয়ে আপুনি জানিবলৈ হ'লে আপোনাৰ ঘৰৰ ওচৰত যিটো গাঁও পঞ্চায়ত আছে তাত আপুনি ভিজিট কৰি পেলাই সকলোখিনি জানিব পাৰে। লগতে বৰ্তমান যি শাসকীয় দলৰ মানে বিজেপিৰ যি বুথৰ সভানেত্ৰী বা সভাপতি আছে আপোনালোকৰ ঘৰৰ ওচৰত, তেওঁলোকৰ সৈতে আপুনি যোগাযোগ কৰিও সকলোখিনি কথা জানিব পাৰে। কাৰণ তেওঁলোকৰ ওচৰলৈ ডেট আহি যায় যে ইমান তাৰিখে পইচা প্ৰদান কৰিব, তেনেকুৱা ধৰণৰ ডেট আহি যায়। গতিকে আপুনি তেওঁলোকৰ লগত সঘনাই যোগাযোগ কৰি থাকিব, তেতিয়া আপুনি সকলোখিনি কথা জানিব পাৰিব। এতিয়া আপুনি অকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰ হ'লে। এই খবৰটো আহিছে অৰুণোদয় আঁচনিক লৈ পেলাই। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আছে এই আঁচনিখনক লৈ পেলাই। বৰ্তমান অৰুণোদয় আঁচনিৰ বহুতো হিতাধিকাৰীয়ে কমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে যে 5 তাৰিখে অৰুণোদয় আঁচনি পইচা দিব নেকি। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়েও স্পষ্টভাৱে ঘোষণা কৰিছে যে 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনিখনৰ পইচা প্ৰদান কৰিব। যিসকল পুৰণা হিতাধিকাৰী আছে সেইসকলক পইচা দিব, আৰু যিসকল নতুন হিতাধিকাৰী এইবাৰ অৰুণোদয় আঁচনিখনত অন্তৰ্ভুক্ত হৈছে সেইসকলকো 7 অক্টোবৰ তাৰিখে আমাৰ অসম চৰকাৰে পইচাসমূহ দিব বুলি ঘোষণা কৰিছে। আৰু যিসকল পুৰণা হিতাধিকাৰী আছে, এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, আপোনালোকে যি 2-3 মাহৰ পইচা নেপালে সেই কি মাহৰ পইচা আপোনালোকে আৰু নেপায়। মাজতে খবৰ আহিছিল, আমালৈও খবৰ আহিছিল যে সেই 2-3 মাহৰ পইচা একেলগে লাভ কৰিব বুলি, কিন্তু এতিয়া খবৰ আহিছে যে আপোনালোকে সেই 2-3 মাহৰ পইচা লাভ নকৰে। আপুনি 7 তাৰিখে যি অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিব, সেই 1250 টকা 7 তাৰিখৰ পৰাই পুনৰ আকৌ কণ্টিনিউ লাভ কৰি গৈ থাকিব। আৰু যিসকল পুৰণা হিতাধিকাৰী আছে সেইসকলে 7 তাৰিখে প্ৰথমটো কিস্তিৰ টকা 1250 টকাকৈ লাভ কৰিব। গতিকে যিসকল হিতাধিকাৰী তালৈ 1 টকা মেছেজ আহিছে তেওঁলোকে এই আঁচনিখনৰ টকা লাভ কৰিব। গতিকে আপোনাৰ তালৈ যদি 1 টকা মেছেজ আহিছে তেতিয়াহে পইচা লাভ কৰিব। আৰু আপোনালোকৰ তালৈ যদি 1 টকাটো মেছেজ অহা নাই তেনেহ'লে আপোনালোকে পোনপ্ৰথমে কনফাৰ্ম হওক যে আপোনাৰ মেছেজটো অহা নাই বুলি। আপুনি বেংকত চেক কৰক বা আপোনাৰ পাছবুকখন আপ টু ডেট কৰি চাওক, তেতিয়া আপুনি গম পাব। যদি 1 টকা সোমোৱা মেছেজ আহিছে তেনেহ'লে 110% আপুনি নিশ্চিন্ত মনে থাকক, কোনো প্ৰব্লেম নাই। আপুনি 7 তাৰিখলৈ সাজু হওক, 7 তাৰিখে আপোনাৰ বেংক একাউণ্টত 1250 টকা সোমাই যাব। আৰু যিসকলৰ নাম ফাইনেল তালিকাখনত আছিলে সেইসকলেও টকা পাব। বহুতো এনেকুৱা হৈ আছে বেংকৰ পৰা মেছেজ নাহে, তেওঁলোকে আপ টু ডেট কৰিব যোৱা নাই, তেওঁলোকে জনা নাই, সেইকাৰণে তেওঁলোকে ভাবিছে আমাৰ লিষ্টত নাম আছে কিন্তু আমি পইচাটো পোৱা নাই, টকা পাম নে নাপাম। লিষ্টত নাম থকা সকলোৰে তালৈ 1 টকাৰ মেছেজ আহি গৈছে। গতিকে একো খেলি মেলি নহ'লে, সকলো ঠিক ঠাক থাকিলেই, পৰিস্থিতি সকলো ঠিক ঠাক থাকিলে 7 তাৰিখে এই আঁচনিখনৰ টকা মুকলি কৰি দিব। আৰু লগতে যিসকল হিতাধিকাৰী এইবাৰ অৰুণোদয় আঁচনিৰ টকা
টকা 7 তাৰিখে লাভ কৰিব তেওঁলোকক একোখনকৈ আমাৰ অসম চৰকাৰে গেছৰ কানেকশ্যনৰ নামত ফৰ্ম প্ৰদান কৰিছে গতিকে আপোনালোকে সেই ফৰ্মখন পাইছেনে নাই কমেণ্ট কৰিব যদি ফৰ্মখন পোৱা নাই তেনেহ'লে গাঁও পঞ্চায়তত যোগাযোগ কৰি বা আপুনি আপোনাৰ ঘৰৰ ওচৰত যি শাসকীয় দলৰ মানে বিজেপিৰ বুথৰ সভানেত্ৰী বা সভাপতি আছে তেওঁলোকৰ লগত যোগাযোগ কৰি আপুনি ফৰ্মখন আনিব পাৰিব ফৰ্মখন বৰ্তমান ইতিমধ্যে আমাৰ অসম চৰকাৰে প্ৰত্যেকটো সমষ্টিত প্ৰত্যেকটো গাঁও পঞ্চায়তত এভেইলেবল কৰি দিছে আৰু সেই ফৰ্মখন আপুনি ফিল আপ কৰি জমা দিলেহে অহা জানুৱাৰী মাহৰ পৰা আপুনি যিটো মাহত গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব সেই মাহটোত অতিৰিক্ত 250 টকা এটা লাভ কৰিব মানে আপুনি 1250 টকাটো অৰুণোদয় নামত পাবই আৰু সেই ফৰ্মখন ফিল আপ কৰিলে আপুনি আৰু 250 টকা এটা যিটো মাহত গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব সেইটো মাহতে লাভ কৰিব যিটো মাহত আপুনি গেছ চিলিণ্ডাৰ ক্ৰয় নকৰে সেইটো মাহত আপুনি পইচাটো লাভ নকৰিব গতিকে আপুনি যদি ফৰ্মসমূহ অনা নাই ফৰ্মসমূহ যদি ফিল আপ কৰা নাই তেনেহ'লে ফৰ্ম আনি ফিল আপ কৰি পেলাই অতি সোনকালে গাঁও পঞ্চায়ততে আপুনি জমা দিয়ক ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও ফেচবুক লাইভ যোগে ঘোষণা কৰিছে আপোনালোকৰ পৰা সেই ফৰ্মখন উভতাই বিচাৰিছে যিহেতু এইকেইদিন কাম কাজ বন্ধ হৈ গ'ল এতিয়া পুনৰ কাম কাজসমূহ মুকলি হৈছে কাম কাজসমূহ কৰি আছে সেইকাৰণে ফৰ্মসমূহ আপোনালোকৰ পৰা বিচাৰিছে যাতে আপোনালোকে ফৰ্মসমূহ ফিল আপ কৰি পেলাই জমা দি নিজৰ যিটো আপুনি পাবলগীয়া হয় সেইটো যাতে লাভ কৰে আৰু যিসকলৰ তালৈ 1 টকাটো অহা নাই সেইসকলে এতিয়া আৰু আশা কৰি থাকি লাভ নাই বা বহুতে কয় আমাৰ নাম এই আঁচনিখনৰ পৰা কাটি দিলে যদি আপোনাৰ নাম সঁচাই আঁচনিখনৰ পৰা কাটি দিলে তেনেহ'লে আপোনালোকে আৰু এতিয়া আৰু একো কৰিব নোৱাৰে আকৌ যেতিয়া নতুনকৈ আবেদন প্ৰক্ৰিয়া হ'ব তেতিয়াহে এই আঁচনিখনৰ টকা লাভ কৰিব আৰু এটা কথা মই আপোনালোকক কওঁ বহুতে কয় মই বিধৱা মোৰ স্বামী নাই মই বিয়াই নহ'লোঁ মই বিকলাংগ কিন্তু ইয়াতো বহুতকেইটা কথা আছে অৰুণোদয় আঁচনিখনৰ যিসমূহ কেটেগৰী আছে সেই কেটেগৰীসমূহৰ ভিতৰতো যদি আপুনি পৰে তাৰপিছতো যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰিয়াল বা আপোনাৰ আৰ্থিক অৱস্থা উন্নত আপুনি যদি ইনকাম টেক্স পে' কৰে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ নকৰিব অৰুণোদয় আঁচনি টকা সেইসকলে লাভ কৰিব যিসমূহ অৰুণোদয় আঁচনি কেটেগৰীত পৰে যিসকলৰ বাৰ্ষিক ইনকাম 4 লাখ টকাৰ ভিতৰত হয় যাৰ ঘৰত ৰেচন কাৰ্ড থাকে সেই পৰিয়ালটোৱেহে বা যাৰ নাম ৰেচন কাৰ্ডত থাকে সেইগৰাকীহে অৰুণোদয় আঁচনি টকা লাভ কৰিব ইতিমধ্যে সেই হিচাপে আমাৰ অসম চৰকাৰে 7 অক্টোবৰ তাৰিখে 38 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনি টকা প্ৰদান কৰিবলৈ গৈ আছে গতিকে আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰিবনে নাই ভিডিঅ' কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নেপাহৰিব এতিয়া আপোনালোকক আগবাঢ়িছোঁ পিছতো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ওপৰত এই আঁচনিখনক লৈ পেলাই বৰ্তমান বহুতো ধৰণৰ উৰা বাতৰি ওলাই আছে উৰা বাতৰি মানে কি বহুতে ইউটিউবতে হওক বা বহুতো ৱেব পৰ্টেলে হওক ভিডিঅ' বনাই কৈ আছে যে PM কিষাণ সন্মান নিধিৰ 21 নম্বৰ কিস্তি টকা সোমাই গৈছে ইতিমধ্যে মই আপোনালোকক আগৰ ভিডিঅ'ৰ জৰিয়তে কৈছোঁ যে পাঞ্জাৱ উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ এইকেইখন ৰাজ্যতহে আমাৰ কেন্দ্ৰীয় চৰকাৰে সেইকেইখন ৰাজ্যৰ কৃষকসকলক এই আঁচনিখনৰ 21 নম্বৰ কিস্তি টকাটো প্ৰদান কৰিছে কাৰণ সেই ৰাজ্যকেইখনত বানপানী হৈ গৈছিলে বা ডাৱৰ বিস্ফোৰণ হৈছিলে সেইকাৰণে পইচাসমূহ প্ৰদান কৰিছে বাকী ৰাজ্যসমূহত পইচাসমূহ প্ৰদান কৰা নাই গতিকে আপোনালোকে হুলস্থুল কৰিব নালাগে যে আপোনালোকে পইচা নাই পোৱা বুলি বা আপুনি যদি ইয়াৰ আগতেও 20 নম্বৰ কিস্তি টকাটো পোৱা নাই তেনেহ'লে এতিয়াও সময় আছে আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছ পোনপ্ৰথমে চেক কৰক জিলা কৃষি বিষয়াৰ কাৰ্যালয়তে হওক বা গ্ৰাম সেৱকৰ কাৰ্যালয়তে হওক গৈ পেলাই আপোনালোকে চেক কৰক ইয়াৰ বিষয়ে মই বাৰম্বাৰ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই আহিছোঁ আপোনালোকে তাত গৈ EKYC মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক এই সকলোখিনি কাম কমপ্লিট হৈ আছে নাই জানি লওক যদি এই সকলোখিনি কাম কমপ্লিট হৈ থকা নাই তেনেহ'লে আপুনি এইবাৰো পইচা লাভ নকৰিব বহুতে কমেণ্ট কৰি আছে আমি 20 নম্বৰ কিস্তি টকা নাপালোঁ আপুনি 20 নম্বৰ কিস্তি টকা নোপোৱা কাৰণ এইকেইটাই আৰু বৰ্তমান 21 নম্বৰ কিস্তি আমাৰ অসমত দিয়া নাই গতিকে আপুনি সেইটো ভুৱা ভাবি থাকিব নালাগে বা তাক লৈ হুলস্থুল কৰাৰ কোনো পৰিৱেশে আহি নপৰে 21 নম্বৰ কিস্তি টকা নৱেম্বৰ মাহৰ ভিতৰতে আমাৰ অসম চৰকাৰৰ কৃষি বিভাগৰ ফালৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগৰ ফালৰ পৰা মুকলি কৰি দিব বুলি ইতিমধ্যে খবৰ আহিছে গতিকে অফিচিয়েল একো ধৰণৰ ডেট এনাউন্স হোৱা নাই ডেট এনাউন্স হ'লে মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম আৰু 21 নম্বৰ কিস্তিক লৈ পেলাই বৰ্তমান আমাৰ অসমতে হওক বা ভাৰতবৰ্ষতে হওক বিভিন্ন ফ্ৰড হৈ আহিছে যে 21 নম্বৰ কিস্তি টকা প্ৰদান কৰিলে যদি আপোনালোকে পোৱা নাই এই লিংকটো ক্লিক কৰক বা এই এপ্লিকেশ্যনটো ডাউনলোড কৰক আপোনালোকে যদি সেই এপ্লিকেশ্যন বা সেই এপত যদি ডাউনলোড কৰি ৰেজিষ্টাৰ কৰে তেনেহ'লে আপুনি মানে মৰি গ'ল বুলিয়ে ক'ব পাৰি কাৰণ আপোনাৰ গোটেই মোবাইল হেক হৈ যাব আপোনাৰ একাউণ্ট খালী হৈ যাব পাৰে নিমিষতে গতিকে তেনেকুৱা যদি কিবা ভুৱা লিংক আহে ভুৱা এপ আহে আপুনি কোনো ধৰণৰ সেইবোৰ বিশ্বাস নকৰিব কাৰণ অফিচিয়েলিভাৱে আপোনাৰ এটাই ৱেবছাইট আছে pmkisan.gov.in সেইটো ৱেবছাইট আপুনি গুগলত পাই যাব আৰু PM কিষাণ সন্মান নিধি বুলি এটা আপোনাৰ এপ্লিকেশ্যন আছে আপুনি সেইটো গুগল প্লে ষ্টৰতে হওক বা এপ ষ্টৰতে হওক আপুনি পাই যাব গতিকে ইতিমধ্যে PM কিষাণ সন্মান নিধিৰ ফালৰ পৰা ইয়াৰ কাৰণে সতৰ্ক জাৰি কৰিছে আঁচনিকেইখনক লৈ যিখিনি খবৰ মোৰ ওচৰত আছিলে মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপুনি অকণমান হ'লেও ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু আপুনি যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজি ইমানখিনি আছিল আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ